ছাৰবেইটাসকল বহুতো কৰ্মচাৰীসকলৰ চলিত জুন মাহৰ দৰমহা পোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব হয়। ছাৰবেইটাসকল এই ক্ষেত্ৰত আপোনালোকৰ দৰমহা বন্ধ কৰি ৰাখি দিব পাৰে। আনহাতে কিয় এয়া কৰিব এয়া আমি আপোনালোকে ক'বলৈ ওলাইছোঁ। হয় ছাৰবেইটাসকল আপোনালোকে ঠিকেই শুনিছে। আৰু এই ভিডিঅ'টো অসম চৰকাৰৰ সকলো কৰ্মচাৰীসকলৰ কাৰণে নহয়, এক নিৰ্দিষ্ট বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে। আৰু য'ত কোৱা হৈছে এয়া চাব স্ক্ৰীণত, ৰাতিপুৱা 9:30 বজাত কাৰ্যালয়ত পাব লাগিব বিভাগৰ কৰ্মচাৰী আৰু বিষয়াসকলে। আনহাতে সন্ধিয়া 5:30 আগতে তেওঁলোকে কাৰ্যালয় এৰিব নোৱাৰিব। আৰু 15 দিনৰ ভিতৰত সকলো দিয়া যাব লাগিব প্ৰত্যেকটো FPO-লৈ। আনহাতে কৃষকক বীজ দেৰিকৈ দিয়া বিষয়ৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা, যাৰ ফলত মন্ত্ৰী পীয়ুষ হাজৰিকাই কৃষি বিভাগক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যাৰ ফলত দেখা গৈছে যে এতিয়াৰ পৰা কৃষি বিভাগৰ কৰ্মচাৰীসকলে ৰাতিপুৱা 9:30 বজাত যাব লাগিব আৰু আবেলি 5:30 বজাৰ পিছতহে তেখেতসকলে কাৰ্যালয় এৰিব লাগিব। অন্যথা কৃষি বিভাগৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহা ক্ষেত্ৰত সমস্যা হ'ব বুলি মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱে জানিবলৈ দিছে। আৰু এয়া নিশ্চয় অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী, বিশেষকৈ কৃষি বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণে বিশেষ শেহতীয়া খবৰ। ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।